ওড়িয়া সমাজৰ বিশেষ পূজা কাতি মাহৰ পূৰ্ণিমাৰ পাছত উদযাপন কৰা হয় শ্ৰী শ্ৰী মহামাহী জানি উষা পূজা অগ্নিদেৱতাক তুষ্ট কৰিবলৈ আয়োজিত পূজাৰ বিশেষ দৃশ্য পকা অঙঠাৰ ওপৰেৰে পাৰ হয় ভক্তসকল লোকবিশ্বাস অনুসৰি এনে কাৰ্যই ভক্তৰ মনোবাঞ্ছা সিদ্ধি কৰে শনিবাৰে বোকাখাটৰ ডিফলু চাহ বাগিচাত আয়োজিত হয় মহামাহী জানি উষা পূজা অৱশ্যে কঠোৰ অনুশীলনৰ অন্ততহে পকা অঙঠাৰ ওপৰেৰে খোজকাঢ়ি পাৰ হয় ভক্তসকলে সাধাৰণ লোকে অনুসৰণ কৰাটো মুঠেই কাম্য নহয় জুবিন গাৰ্গৰ মৃত্যু আমাৰ সমাজ জীৱনৰ অপূৰণীয় ক্ষতি আমাৰ ৰাজ্যখনৰ বাহিৰতো বহুত প্ৰতিক্ৰিয়া হৈছে আমাৰ দেশৰ অন্য প্ৰান্ততো তেওঁৰ যিসকল অনুৰাগী আছে বা দেশবাসী মই দেখিছোঁ যে জুবিনৰ মৃত্যুৰ পিছত জুবিন কোন এইটো জানিবলৈকে বিভিন্ন দেশৰ ৰাইজে বিভিন্ন মাধ্যমৰ আশ্ৰয় লৈছে গতিকে জুবিনৰ মৃত্যু আমাৰ অসমৰ সমাজ জীৱনৰ বিশেষভাৱে অপূৰণীয় ক্ষতি আৰু আমাৰ চৰকাৰে এই বিষয়টো অত্যন্ত গুৰুত্ব সহকাৰে লৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনালোকে দেখিছে যে 19 তাৰিখে তেখেতৰ 19 ছেপ্টেম্বৰত মৃত্যু হোৱাৰ পিছৰে পৰা ন্যায় দিবৰ কাৰণে অন্ত্যেষ্টিক্ৰিয়াৰ পৰা ধৰি তেওঁক ন্যায় দিবৰ কাৰণে যৎপৰোনাস্তি নাস্তি বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে মই ৰাইজক অলপ ধৈৰ্য ধৰিবলৈ আহ্বান জনাওঁ আৰু আমিও মনে প্ৰাণে কামনা কৰোঁ জুবিনে ন্যায় পাবই লাগিব আৰু জুবিনে ন্যায় পাবই নিশ্চয়